নমস্কাৰ, যদিহে আপোনালোকে ঘৰতে বহি SSC এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুতে ভাল হ'ব। আপুনি এই ভিডিঅ'ৰ দ্বাৰা শিকিব পাৰিব যে SSC এপ্লাই কেনেদৰে কৰে ঘৰতে বহি। প্ৰথমে আপুনি গুগল ক্ৰমলৈ যাব। গুগল ক্ৰমলৈ গৈ আপুনি ssc.gov.in বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপুনি চাৰ্চ কৰি দিব। তো এনেকুৱা ডেছবৰ্ড আপোনাৰ খোল খাই যাব। খোল খাই যোৱাৰ পিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি পেলাই আপুনি ইয়াতে এপ্লাই বুলি লিখা থাকিব। আপুনি ইয়াতে এপ্লাই ক্লিক কৰি দিব। তাৰপিছত SSC কনষ্টেবল GD চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ ইয়াতে এপ্লাই ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি যদি আপোনালোকৰ ৰেজিষ্টাৰ কৰা আছে তেনেহ'লে ইয়াতে আপুনি ৰেজিষ্টাৰ নাম্বাৰ, পাছৱাৰ্ড, কেপচা কোডটো ফিল আপ কৰি আপুনি ইয়াতে লগ ইন কৰি আপুনি এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে তলত লিখা থাকিব ৰেজিষ্টাৰ নাও বুলি, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ডকুমেণ্টবিলাক চাই লওক কি লাগিব। কেণ্ডিডেট পাৰ্চনেল ডিটেইল, পাছৱৰ্ড ক্ৰিয়েশ্যন, এডিশ্যনেল ডিটেইলছ, ডিক্লেৰেশ্যন এইবিলাক আপুনি কৰিব লাগিব। তাৰ আপুনি ইয়াতে কণ্টিনিউ কৰি টিপি দিব। কণ্টিনিউ কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে পাৰ্চনেল ডিটেইল 1 নম্বৰত আছে আধাৰ কাৰ্ড। 2 হবে আধাৰ কাৰ্ড। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে য়েছ কৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে আপুনি ন' কৰিব। ন' কৰাৰ পিছত আপোনালোকে ইয়াতে কিছু নথিপত্ৰ আপুনি আপলোড কৰিব লাগিব, যেনেকুৱা নেম প্ৰুফৰ কাৰণে ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড, তাৰপিছত DOBৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট, তাৰপিছত আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে ভোটাৰ ID, লাইচেঞ্চ বা বেংক ষ্টেটমেণ্ট, তাৰপিছত আপোনাৰ পাছপোৰ্ট ফটো আপলোড কৰিব লাগিব। তাৰপিছত জেণ্ডাৰ প্ৰুফৰ কাৰণে ভোটাৰ ID, বাৰ্থ চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট আপুনি আপলোড কৰিব লাগিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনালোকে ইয়াতে য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰি দিব। এতিয়া আপুনি ভেৰিফাই আধাৰ আকৌ এবাৰ আপোনাৰ আধাৰ নাম্বাৰটো মাৰি দিব, লিখি দিব ইয়াতে। আধাৰ কাৰ্ডটো আপুনি ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে আপুনি টিক মাৰ্ক দি দিব। টিক মাৰ্ক কৰি দিয়াৰ পিছত আপুনি ইয়াতে চেণ্ড OTP বুলি ক্লিক কৰি দিব। চেণ্ড OTP ক্লিক দিয়াৰ পিছত আপোনাৰ মোবাইলত OTP নম্বৰ যাব, আধাৰ কাৰ্ডৰ নম্বৰলৈ লিংক থকা নম্বৰটো। ইয়াতে আপোনাৰ OTPটো ফিল আপ কৰি দিব। OTPটো ফিল আপ কৰি দিয়াৰ পিছত আপুনি ইয়াতে ভেৰিফাই OTP কৰি দিব। কৰি দিয়াৰ পিছত আপোনাৰ OTPটো ভেৰিফাই হৈ যাব। আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই হৈ যোৱাৰ পাছত তলত 2 নম্বৰ আপোনাৰ কেণ্ডিডেট নেমটো দিব। যেনেকুৱা আপোনাৰ মেট্ৰিকত থাকিব তেনেকুৱা ধৰণৰ কেণ্ডিডেট নেমটো দিব লাগিব। আপুনি চেম দিব ইয়াতে কেণ্ডিডেট নেমটো মেট্ৰিকৰ দৰে। তাৰপিছত আপুনি তলত ইয়াতে ভেৰিফাই নেমত আকৌ আপোনাৰ নামটো দিব লাগিব। ভেৰিফাই কৰাৰ কাৰণে চেম নামটো দিব আপোনাৰ। দিয়াৰ পাছত আপুনি ইয়াতে ডু ইউ হেভ এভাৰ চেঞ্জ ইউৰ নেম, যদি আপোনালোকে নাম চেঞ্জ কৰিছে তেনেহ'লে আপোনাৰ নামটো ইয়াতে দিব। যদি আপোনালোকে নাম চেঞ্জ কৰা নাই তেনেহ'লে য়েছ কৰি দিব, ন' কৰি দিব। যদি আপুনি নাম চেঞ্জ কৰিছে তেনেহ'লে য়েছ কৰিব। মই ন' কৰি দিম কাৰণ নাম চেঞ্জ কৰা হোৱা নাই কেতিয়াও। জেণ্ডাৰ প্ৰুফ দিব 4 নম্বৰ আপোনাৰ জেণ্ডাৰ প্ৰুফ থাকিব, আপুনি জেণ্ডাৰ প্ৰুফটো দি দিব। জেণ্ডাৰ প্ৰুফটো আপুনি আকৌ ভেৰিফাই কৰি দিব ইয়াতে। তাৰপিছত আপোনাৰ DOB দিব লাগিব ইয়াতে। আপোনাৰ ডেট অফ বাৰ্থটো দি দিব ইয়াতে 5 নম্বৰত। ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপুনি তলত আকৌ ভেৰিফাই কৰিব লাগিব ডেট অফ বাৰ্থটো। আকৌ দিব ভেৰিফাই আপোনাৰ ডেট অফ বাৰ্থটো। 6 নম্বৰ আপোনাৰ ফাদাৰ নেমটো দি দিব। তাৰপিছত আপুনি ভেৰিফাইড আকৌ আপোনাৰ ফাদাৰ নেমটো দি দিব। 7 নম্বৰ আপোনাৰ মাদাৰ নামটো দি দিব। আকৌ ভেৰিফাইড আপোনাৰ মাদাৰ নেমটো দি দিব। তো 8 নম্বৰত আপোনাৰ মেট্ৰিক এডুকেশ্যন বোৰ্ড, আপোনাৰ মেট্ৰিকৰ এডুকেশ্যন বোৰ্ডটো কি আছিলে আপোনালোকে দি দিব। মই অসমৰ হয়, তাৰ কাৰণে মই ইয়াতে চিলেক্ট কৰিম বৰ্ড অফ ছেকেণ্ডাৰী
এডুকেশ্যন আছাম বুলি চিলেক্ট কৰি দিম। আকৌ ইয়াতে ভেৰিফিকেশ্যন কৰিব। তাৰপিছত আপুনি ইয়াতে মেট্ৰিকৰ ৰোল নম্বৰটো দি দিব আপুনি, যেনেকুৱা ধৰণৰ মই ইয়াতে দিয়া থাকিব 9 নম্বৰ আপোনাৰ মেট্ৰিকৰ ৰোল নম্বৰটো দিব, যেনেকুৱা আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেট যেনেকুৱা থাকিব তেনেকুৱা চেম ধৰণৰ আপুনি ইয়াতে দিব লাগিব। তাৰপৰা আকৌ এবাৰ ভেৰিফাই কৰিব লাগিব আপোনাৰ ৰোল নম্বৰটো, আকৌ দি দিব ইয়াতে ভেৰিফাই ৰোল নম্বৰত। ইয়াৰ পাছিংটো দি দিব আপুনি, কিমান চনত পাছ কৰিছিলে আপুনি। ভেৰিফাই কৰিব আপুনি ইয়াতে। 11 নম্বৰ আপোনাৰ হাইয়েষ্ট লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত আপুনি কিমান দূৰলৈকে পঢ়া শুনা কৰিছে সেইটো দিব। ইয়াতে মেট্ৰিক আছে, হায়াৰ ছেকেণ্ডেৰী আছে, ডিপ্ল'মা, গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন, যোনটো আপুনি ইয়াতে এতিয়া দি দিব আপুনি। মই ইয়াতে গ্ৰেজুৱেশ্যন কৰি দিছোঁ। তাত কেণ্ডিডেট মোবাইল নম্বৰ, আপুনি মোবাইল নম্বৰটো দিব ইয়াতে আপোনাৰ। তাতে OTP এটা যাব, ইয়াতে আপুনি চেণ্ড OTP কৰি দিব। কোড দিয়াৰ পাছত আপুনি ইয়াতে OTPটো দি দিব, এণ্টাৰ মোবাইল OTP। তাৰপিছত আপুনি ইয়াতে ইমেইল দি দিব লাগিব, আপোনাৰ ইমেইল নম্বৰটো দিব ইয়াতে, কাৰণ আপোনাৰ ইমেইলত আপোনাৰ পাছৱৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যাব, ইয়াৰ কাৰণে ইয়াতে ইমেইলটো খুজিছে, আপুনি ইমেইলটো দিব লাগিব। ইয়াতে ষ্টাৰ মাৰ্ক আছে, ইয়াতে মেণ্ডেটৰী আপোনাৰ ইমেইলটো দিয়াৰ। চেণ্ড OTP কৰি দিব, ইমেইলত আপোনাৰ OTP যাব, এইটো OTPটো আপুনি ইয়াতে ফিল আপ কৰিব লাগিব, এণ্টাৰ ইমেইল OTP। আপুনি ইয়াতে ভেলিডেট কৰি দিব, তো ছেভ এণ্ড নেক্সট কৰি দিব। আপুনি তাৰ আগত এতিয়া আপুনি ভালকৈ চাই ল'ব ফিল আপ কৰাটো, ক'ত ভুল আছে নে শুদ্ধ আছে, ভালকৈ চাই ল'ব। তাৰপিছত আপুনি ছেভ এণ্ড নেক্সট কৰি দিব। তাৰপিছত আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এইটো আপুনি কপি কৰি ল'ব বা স্ক্ৰীনশ্বট কৰি ল'ব। তাৰপিছত আপুনি কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো ইয়াতে ফিল আপ কৰি দিব, যোনটো আপোনাৰ ইমেইলত যাব, সেইটো আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো ফিল আপ কৰিব, ইমেইলত যোৱা ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো। ইয়াতে আপুনি পাছৱৰ্ডটো ফিল কৰি দিব, আপোনাৰ যোনটো ইমেইলত আহিব সেই পাছৱৰ্ডটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপুনি কেপচা কোডটো ফিল আপ কৰিব ইয়াতে। তো চাইন ইন কৰি দিব, চাইন ইন কৰাৰ পিছত আপোনাৰ অল পাছৱৰ্ড যোনটো থাকিব সেইটো আপুনি ফিল আপ কৰি দিব, মানে ইমেইলত থকা পাছৱৰ্ডটো আপুনি ইয়াতে দিব, অল পাছৱৰ্ড। তাৰপিছত আপুনি ইয়াতে নতুন পাছৱৰ্ডটো আপুনি দি দিব, যোনটো আপোনাৰ মনত থাকে সেইটো পাছৱৰ্ডটো দিব, নতুন পাছৱৰ্ডটো। তললৈ স্ক্ৰল কৰিব, আকৌ ইয়াতে আপোনাৰ কনফাৰ্ম পাছৱৰ্ড কৰি দিব, তললৈ স্ক্ৰল কৰিব। ইয়াত আপোনাৰ লেখা থাকিব চিকিউৰিটি কুৱেশ্যন, আপুনি চিকিউৰিটি কুৱেশ্যন যোনটো আপুনি দিব খোজে সেইটো দি দিব। ইয়াতে চিকিউৰিটি কুৱেশ্যন আপোনাৰ হোৱাট চিটি ইউ আৰ বৰ্ণ, এইটো আপুনি দি দিব, কোনটো চহৰত আপুনি জন্ম লৈছে বা আপোনাৰ যিকোনো আছে ইয়াতে এনচাৰটো দি দিব আপুনি।
সিকিউৰিটি কুৱেশ্যনটো ইয়াতে আপুনি যোনটো আছে দি দিব, আপুনি মাদাৰ নেম বা ফেভৰেট মুভি আপুনি কোনটো দিয়ে আপুনি দি দিব ইয়াতে। তো মাদাৰ নেমটো দি দিব, আপোনাৰ মাকৰ নামটো লিখি দিব। তাৰপিছত 7 নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত আপুনি আপোনাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি লগ ইন কৰিব লাগিব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ইয়াতে দি দিব। যোনটো আপুনি এতিয়া নতুন পাছৱৰ্ড বনাইছে সেইটো পাছৱৰ্ডটো দিব আপুনি ইয়াতে। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো দি পেলাই ইয়াতে কেপচা কোড ফিল আপ কৰি আপুনি লগ ইন কৰি ল'ব। একবাৰ ভালকৈ চাই ল'ব। আপুনি লগ ইন কৰি দিব। তাৰপিছত আপুনি ইয়াতে পেজখন খোল খাই যাব। ইয়াত আপুনি এডিশ্যনেল ডিটেইল কেটেগৰী কোনটো কেটেগৰীৰ পৰা আপুনি চাই ল'ব। জেনেৰেল, EWS, SC, ST, OBC, UR কোনটো কেটেগৰীৰ পৰা আপুনি চাই ল'ব, সেইটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ 2 নম্বৰ থাকিব নেশ্যনেলিটি। আপোনাৰ নেশ্যনেলিটি ক'ৰ হয় আপুনি দি দিব ইয়াতে। মই ইণ্ডিয়ান চিটিজেন, ইয়াতে ইণ্ডিয়া দি দিলোঁ। তাৰপিছত 4 নম্বৰটো আপোনাৰ থাকিব ভিজিবল আইডেণ্টিফিকেশ্যন মাৰ্ক। আপোনাৰ যদি কিবা মুখত কিবা এটা দাগ আছে বা কি আছে এটা দি দিব আপুনি। যদি নাই তেনেহ'লে আপুনি এৰি দিব পাৰে, না বুলি না এনে ডাঙৰ হাতত এনে বুলি লিখি দিব যদি আপোনাৰ নাই। তাৰপিছত আপুনি ইয়াতে 5 নম্বৰ থাকিব আৰ ইউ পাৰ্চন অফ দ্য বেঞ্চ মাৰ্ক অফ ডিজেবিলিটি। যদি আপুনি কিবা ডিজেবিলিটি আছে তেনে ইউজ কৰিব, যদি নাই আপোনালোকে ন' কৰি দিব। তাৰপিছত আপোনাৰ এড্ৰেছটো দি দিব 6 নম্বৰত। তো ষ্টেট চিলেক্ট কৰিব, কোনটো ষ্টেটৰ পৰা আপুনি এই ষ্টেটটো চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপুনি ইয়াতে পিনক'ড দি দিব, আপোনাৰ এৰিয়া পিনক'ডটো দি দিব আপুনি। তাৰপাছত যদিহে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছ ছেম তেনেহ'লে ইয়েছ কৰিব, যদি বেলেগ তেনেহ'লে আপুনি ন' কৰি দিব। ন' কৰি আপুনি আকৌ দি দিব লাগিব আপুনি ডিটেইলখিনি। তাত তললৈ স্ক্ৰল কৰিব, কৰাৰ পাছত আপুনি 7 নেক্সট কৰি দিব। 7 নেক্সট কৰি পেলাই আপুনি অ'কে কৰিব। তাৰপৰা ইয়াতে আই এগ্ৰী কৰি দিব। তাৰ আগতে আপুনি ৰিভিউ কৰি ল'ব আপুনি আপোনাৰ অডিয়াৰটো, কিবা ভুল আছে। যদি ভুল আছে তেনেহ'লে আপুনি এতিয়া এডিট কৰিব পাৰিব। ভালকৈ চেক কৰি চাব এইবিলাক। তাৰপিছত আপুনি আই এগ্ৰী কৰিব। এগ্ৰী কৰি পেলাই আপুনি ডিক্লেয়াৰ কৰি দিব। ডিক্লেয়াৰ কৰি দিয়াৰ পিছত আপুনি ইয়াতে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপুনি ইয়াতে তলত চাব, ইয়াতে লাইভ এক্সামিনেশ্যন, তলত SSC কনষ্টেবল চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ ইয়াতে আপুনি চাব। তাৰপিছত আপুনি ইয়াতে এপ্লাই বুলি ক্লিক কৰি দিব। এপ্লাই কৰি ক্লিক কৰি আপুনি এইবিলাক চাই ল'ব, পঢ়ি ল'ব আপুনি ক'ত কেনেকুৱা ধৰণৰ কি দিব লাগিব। আপোনাৰ ছিগনেচাৰ আপোনাৰ 6 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ হ'ব লাগিব। তাৰপৰা 10 KB বা 20 KB ভিতৰত হ'ব লাগিব। ফিল ফৰ্ম কৰি দিব আপুনি। ফিল ফৰ্ম কৰি দিয়াৰ পিছত আপুনি ইয়াতে একো লিখিব নালাগে, ইয়াতে অট'মেটিকলি দিয়া থাকিব। ইয়াৰ পিছত আপুনি তলৰ স্ক্ৰল কৰিব, স্ক্ৰল কৰি ইয়াতে নেক্সট কৰিব। নেক্সট কৰাৰ পাছত আপুনি ইয়াতে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে তলৰ স্ক্ৰল কৰিব,
ভালকৈ চাই ল'ব। ইয়াতে আপুনি তললৈ স্ক্ৰল কৰি আপুনি ইয়াতে আপোনাৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ দিব লাগিব। 20 নম্বৰ আপুনি মেট্ৰিকৰ পাৰ্চেণ্টেজটো দি দিব। মেট্ৰিকৰ পাৰ্চেণ্টেজটো দিয়াৰ পাছত আপুনি ইয়াতে 7 নেক্সট কৰিব। যদি আপোনাৰ 7 নেক্সট কৰাৰ পিছত যদি এনেকুৱা নেক্সট নহয়, তেনেহ'লে আপুনি চাব ভালকৈ ওপৰত হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন এইটো আপুনি চিলেক্ট কৰি ল'ব। আপুনি চিলেক্ট কৰি ল'ব এইটো। মই গ্ৰেজুৱেট দি দিছোঁ, আপুনি চাই ল'ব। মাজে মাজে এইটো কেতিয়াবা ফিল আপ হৈ নাহিবও পাৰে, ইয়াৰ কাৰণে আপুনি চাই ল'ব। তাৰপিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি আপুনি 7 নেক্সট কৰি দিব। ছেভেন নেক্সট কৰি দিয়াৰ পাছত আপোনাৰ ইয়াতে চাব এডিশ্যনেল ইনফৰমেশ্যন। এইটো আপুনি যদি এক্স ছাৰ্ভিচমেন তেনেহ'লে আপুনি য়েছ কৰিব, যে এক্স ছাৰ্ভিচমেন নহয় তেনেহ'লে আপুনি ন' কৰি দিব। আৰু এতিয়া 22 নম্বৰত আছে, যদি আপোনাৰ এজ ৰিলেক্সেশ্যন লাগে তেনেহ'লে আপুনি য়েছ কৰিব, যদি নালাগে তেনেহ'লে আপুনি ন' কৰিব। যিহেতু মই এজ ৰিলেক্সেশ্যন কৰি দিম ইয়াতে। তাৰপিছত আপুনি 22 নম্বৰত চাব। 22 নম্বৰত আপুনি চিলেক্ট কৰিব লাগিব কোনটো কাষ্টৰ হয়, আপুনি SC ST নে বেলেগ, এটা আপুনি চিলেক্ট কৰি ল'ব। তাত 23 নম্বৰটো আপুনি চাব। 23 নম্বৰটো আপুনি য়েছো কৰিব পাৰে, ন' কৰিব পাৰে, এইটো কোনো আপোনাৰ একো নহয়। মই ইয়াতে ন' কৰি দিম। তাৰপিছত 7 নেক্সট কৰি দিব। 7 নেক্সট কৰি দিয়াৰ পিছত আপুনি ইয়াতে চাব অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপুনি ইয়াতে প্ৰিফাৰেঞ্চটো দিব, এক্সাম চেণ্টাৰ প্ৰিফাৰেঞ্চ, কোনটো চেণ্টাৰটো আপুনি প্ৰথমত দিব খোজে। যোনটো চেণ্টাৰটো আপোনাৰ কাষত থাকে সেইটো চেণ্টাৰটো আপুনি আগত দি দিব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত। ছেকেণ্ড প্ৰিফাৰেঞ্চত আপুনি চাই পেলাই দি দিব ক'ত কি প্ৰিফাৰেঞ্চত আপুনি কি চেণ্টাৰ দিব খোজে। তাৰপিছত চাব আপুনি 25 নম্বৰত কম্পিউটাৰ বেজ এক্সামিনেশ্যন, আপুনি কোনটো মিডিয়ামত এক্সামিনেশ্যনটো দিব খোজে সেইটো আপুনি চিলেক্ট কৰিব। ভাষাটো চিলেক্ট কৰিব আপুনি, হিন্দী, ইংলিছ, এছামিছ। মই ইয়াতে এছামিছ চিলেক্ট কৰিম, কাৰণ মই অসমীয়াত দিব খোজোঁ। ইয়াৰ কাৰণে মই এতিয়া এছামিছ চিলেক্ট কৰিম। তাৰ তলত আকৌ ভেৰিফাই কৰিব। ভেৰিফাইত আপুনি আকৌ এছামিছ চিলেক্ট কৰিব। তাৰ তললৈ চাব 26 নম্বৰত, যদি আপুনি NCC চাৰ্টিফিকেট আছে তেনেহ'লে য়েছ কৰিব, যদি নাই তেনেহ'লে ইয়াতে আপুনি ন' কৰিব 26 নম্বৰত। তাৰপিছত আপুনি 27 নম্বৰত চাব। 27 নম্বৰত থাকিব আপোনাৰ গেম স্পৰ্ট এণ্ড দ্য ডিষ্ট্ৰিক্ট, ষ্টেট, নেশ্যনেল, ইণ্টাৰনেশ্যনেল। যদি আপুনি পাৰ্টিচিপেট কৰিছে তেনেহ'লে য়েছ কৰিব, যদি ন' কৰা তেনেহ'লে আপুনি ন' কৰি দিব। 28 নম্বৰত চাব। 28 নম্বৰৰ ষ্টেটটো চিলেক্ট কৰিব আপুনি, কোনটো ষ্টেটৰ পৰা আপুনি এপ্লাই কৰি আছে এইটো ষ্টেটটো আপুনি চিলেক্ট কৰিব। মই অসমৰ পৰা কৰিছোঁ। তাৰপৰা ইয়াতে আছে ভেৰিফাই UT ষ্টেট, আকৌ একবাৰ ভেৰিফাই কৰিব। তাৰপৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আপুনি। ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব, কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপুনি এপ্লাই কৰি আছে। তাৰপিছত আপুনি ইয়াতে ডমিচিয়েল যদি এইটো আপুনি ন' কৰিব, যদি আপুনি অৰিজিনেল আপুনি ডমিচিয়েল মাইগ্ৰেট হৈছে আপুনি তেনেহ'লে এইটো য়েছ কৰিব, যদি নাই হোৱা তেনেহ'লে আপুনি ন' কৰিব। তাৰপৰা ইয়াতে চাব প্ৰিফাৰেঞ্চ পষ্ট CAPFটো আপুনি ভালকৈ চাই পেলাই আপুনি কোনটো প্ৰিফাৰেঞ্চৰ আপুনি প্ৰথম চাকৰিটো এপ্লাই কৰা মানে প্ৰথম পোষ্ট আপুনি দিব খোজে এইটো আপুনি দিব পাৰিব। আপুনি ভালকৈ চাই পেলাই আপুনি ইয়াতে আপুনি চাব, ইয়াতে পাছ কোড লেখা থাকিব। এই কোডবিলাক আপুনি ইয়াতে বহাব লাগিব। ABCDEFH এইবিলাক আপুনি কোডবিলাক চাই পেলাই আপুনি ইয়াতে এটা এটাকৈ বহাব লাগিব। আপুনি কোডবিলাক বহাই দিয়াৰ পিছত আপুনি ইয়াতে আকৌ ভেৰিফাই কৰিব কোডবিলাক। PFCEAHD এইবিলাক বহাই পেলাই আপুনি তললৈ স্ক্ৰল কৰি আপুনি ছেভ এণ্ড নেক্সট কৰিব। ইয়াতে কিবা ভুল হৈছে, ইয়াৰ কাৰণে 7 নেক্সট হোৱা নাছিল। ইয়াতে মই ষ্টেটটো চিলেক্ট কৰা নাছিলোঁ,
এইটো মই ষ্টেটটো আকৌ চিলেক্ট কৰি ল'ম। চিলেক্ট কৰাৰ পাছত ভালকৈ চাই ল'ম মই ইয়াতে। তাৰপাছত ইয়াতে মই ছেভ এণ্ড নেক্সট কৰি দিম। ছেভ এণ্ড নেক্সট কৰি দিয়াৰ পাছত মই ইয়াতে অ'কে কৰি দিম। ইয়াতে অ'কে কৰাৰ পিছত আপুনি ইয়াতে চাব, ইয়াতে আপুনি ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব আৰু ফটো আপলোড কৰিব লাগিব আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। ছিগনেচাৰ আপোনাৰ 10ৰ পৰা 20 KB ভিতৰত হ'ব লাগিব। ইয়াৰ কাৰণে আপুনি প্লে ষ্টৰত গৈ আপুনি এটা এপ ডাউনলোড কৰিব লাগিব। এতিয়া মই মোবাইলত দেখুৱাই আছোঁ কেনেধৰণে আপুনি প্লে ষ্টৰত গৈ এপটো ডাউনলোড কৰি পেলাই আপুনি কেনেকৈ ধৰণে এপ্লাই কৰিব লাগিব। এইটো মই এতিয়া মোবাইলত দেখাই দি আছোঁ। এতিয়া আপোনালোকে ডাউনলোড কৰিব লাগিব মাই SSC এপ আৰু ফেচ RD এপটো। আপুনি প্ৰথমত ডাউনলোড কৰিবলৈ হ'লে আপুনি প্লে ষ্টৰত গৈ পেলাই আপুনি চাৰ্চ কৰিব মাই SSC বুলি চাৰ্চ কৰি পেলাই আপুনি ইয়াতে ইনষ্টল কৰি দিব। ইনষ্টল কৰাৰ পাছত আপোনালোকে ইয়াতে আকৌ চাৰ্চ কৰিব ফেচ RD বুলি চাৰ্চ কৰাৰ পাছত যোনটো থাকিব আধাৰ ফেচ RD, এইটো আপুনি ইনষ্টল কৰিব। এইটো আপোনাৰ ইনষ্টল হৈ যোৱাৰ পাছত আপুনি এতিয়া থাকিব মাই SSC। এই মাই SSC ইনষ্টল অ'পেন কৰাৰ পাছত আপুনি লগইন এণ্ড ৰেজিষ্টাৰ বুলি দেখা থাকিব ওপৰত। এইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি এইমাত্ৰ যোনটো আপুনি ইউজাৰ নেম আৰু পাছৱৰ্ড পাইছে আছে, সেই ইউজাৰ নেম আৰু পাছৱৰ্ড ইয়াতে দি দিব। আপুনি এতিয়া আপোনাৰ ইউজাৰ আইডিটো দি দিব। ইয়াতে ইউজাৰ ID দিয়াৰ পাছত আপুনি ইয়াতে পাছৱৰ্ডটো দি দিব। পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি ইয়াতে কেপচা কোডটো ফিল আপ কৰিব। কেপচা কোডটো ফিল আপ কৰাৰ পিছত আপুনি লগইন কৰি দিব। লগইন কৰাৰ পাছত আপুনি ইয়াতে এপ্লাই বুলি যোনটো লেখা আছে ইয়াতে কুইক টেপত এপ্লাইত ক্লিক কৰিব। এপ্লাই বুলি ক্লিক কৰাৰ পাছত ইয়াতে আপোনাৰ লিখিত কনষ্টেবল, ইয়াতে আপুনি এপ্লাই বুলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াতে এপ্লাইত ক্লিক কৰি দিব। আপোনাৰ এপ্লিকেশ্যন পেণ্ডিং বুলি দেখা ল'লে আপুনি ইয়াতে মাই এপ্লিকেশ্যনত যাব। ইয়াতে যোৱাৰ পাছত আপুনি ইয়াতে 2025 লেখা থাকিব, এতিয়া 2026ত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াতে কণ্টিনিউত ক্লিক কৰিব। তলত আপোনাৰ কণ্টিনিউ লেখা থাকিব, কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পাছত আপুনি ইয়াতে নেক্সট কৰি যাব। আপুনি ছেভ এণ্ড নেক্সট, তো আপুনি ছেভ এণ্ড নেক্সট কৰিব। ইয়াতে মই ছেভ এণ্ড নেক্সট কৰি দিব। এবাৰ চেক কৰি ল'ব। তো আপুনি ইয়াতে আকৌ ছেভ এণ্ড নেক্সট কৰি দিব। ছেভ এণ্ড নেক্সট কৰাৰ পাছত আপুনি ইয়াতে অ'কে কৰি দিব। তাৰপাছত আপুনি ইয়াতে এগ্ৰি বুলি ইয়াতে দি দিব, আপুনি ক্লিক কৰি দিব। তো আধাৰ ফেচ অথেণ্টিকেশ্যনত আপুনি ক্লিক কৰি দিব। ইয়াৰ পাছত আপুনি ইয়াতে আধাৰ ফেচ অথেণ্টিকেশ্যন ক্লিক দিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াতে আধাৰ ফেচ RD যোনটো থাকিব, আধাৰ ফেচ এইটো আপুনি ক্লিক কৰি দিব। পাৰ্মিশ্যনবিলাক এলাউ কৰি দিব। অলপ সময় জিৰাব। প্ৰচেছত কৰি দিব। ইয়াতে আপোনাৰ ফেচটো মিলাই পেলাই যেতিয়া গ্ৰীণ হৈ যাব, তেতিয়া আপোনাৰ চকুটো ব্লিংক কৰিব।
ফেচ ID ভেৰিফিকেশ্যন সাকসেসফুল ওলাব লেখা আপুনি ইয়াতে ওকে কৰি দিব ওকে কৰাৰ পাছত আপুনি সিগনেচাৰ আপলোড কৰিব লাগিব এতিয়া আপুনি লাইভ ফটো ক্যাপচাৰ কৰিব লাগিব তাৰ কাৰণে আমি তলৰ স্ক্ৰল কৰি ইয়াতে ক্যাপচাৰ লাইভ ফটো বুলি লেখা থাকিব ইয়াতে আপুনি ক্লিক কৰিব এলাও কৰি দিব এতিয়া আপুনি ইয়াতে ফটো ক্যাপচাৰ কৰি ল'ব ভালকে পাসপোৰ্ট সাইজৰ নিচিনা ফটো আপুনি ইয়াতে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত তাৰ ওচৰত যোনটা গোলকে আইকন আছে এই আইকনত ক্লিক কৰি দিলে আপোনাৰ ফটোটো ক্যাপচাৰ হৈ যাব ক্যাপচাৰ হৈ যোৱাৰ পাছত আপুনি ইয়াতে সিগনেচাৰ আপলোড কৰিব লাগিব এতিয়া আপোনালোকে সিগনেচাৰ আপলোড কৰিবলৈ হ'লে আপুনি 10 বা 20 কেবিৰ ভিতৰত হ'ব লাগিব জেপেগ বা জেপিজি ফৰ্ম এতিয়া আপুনি ইয়াতে সিগনেচাৰটো আপলোড কৰি দিব আপলোড ইয়োৰ সিগনেচাৰ আপোনাৰ সিগনেচাৰটো আপোনাৰ 20 কেবিৰ ভিতৰত হ'ব লাগিব 20 বা 10 কেবিৰ ভিতৰত হ'ব লাগিব ইয়াতে ইয়াৰ পৰা আপুনি আপলোড কৰি দিব সিগনেচাৰটো ইয়াতে আপুনি ফটোৰ সিগনেচাৰ আপলোড কৰি দিয়াৰ পাছত আপুনি সেভ এণ্ড নেক্সট কৰি দিব সেভ এণ্ড নেক্সট কৰাৰ পিছত আপোনাৰ ইয়াতে ভিউৰ ডাটা বুলি লিখা ওলাব এইটো আপুনি চাই ল'ব ভালকে এইবিলাক সেভ এণ্ড নেক্সট কৰি দিব আকৌ তাৰপিছত আপোনাৰ ডিক্লেৰেশ্যন আহিব ডিক্লেৰেশ্যন আপুনি ইয়াতে টিক মাৰ্ক দি পেলাই আপুনি তাৰপিছত আপুনি সাবমিট কৰি দিব আপোনাৰ ফৰ্মটো সাবমিট হৈ যাব তাৰপৰা আপুনি ফৰ্মটো প্ৰিণ্ট কৰি লৈ ল'ব